মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে অলৰেডি গম পাইছাই যে মই চেপ্টাৰ ৱাইজ কিছুমান ভিডিঅ' দি আহিছোঁ ছিৰিজ ৱাইজ চ' ইয়াৰ আগৰ ভিডিঅ'খিনি তোমালোকে চাবৰ কাৰণে মই ডেছক্ৰিপশ্যনৰ লিংক দি দিম তাত প্লে'লিষ্ট বনাই থোৱা আছে তোমালোকে এইটো ভিডিঅ' চোৱাৰ পিছত বাকী ভিডিঅ'খিনি চাব পাৰিবা ঠিক আছে চ' ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম এক্সাৰচাইজ 1.2 থাকি যোৱা কুৱেশ্যনছখিনি অ'কে চ' ডিয়াৰ ষ্টুডেণ্টছ আহা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ So question number 4 to key desa saba given that ACF of 306 and 657 equals to 9 মানে দুটা নাম্বার 306 আৰু 657 ৰ গসাউ তোমাৰ আমাৰ 9 বুলি দিয়া আছে ঠিক আছে we have to find LCM of 306 and 657 মানে সংখ্যা দুটাৰ লহাগুটো আমি উলিয়াব লাগে তাৰ কাৰণে আমি কি কৰিম তোমালোকৰ আগৰ যেটো ভিডিও মই দিছিলো তাত তোমালোকক কৈ থৈছিলো মই এটা ৰিলেচন দিয়া আছিল সেই ৰিলেচনটো কি আছিল LCM into ACF ঠিক আছে দুটা সংখ্যা লহাগৰ গহাউৰ যদি পূৰণফল কৰো কি হ'ব প্ৰডাক্ট অফ দা নাম্বাৰস মানে সংখ্যা দুটাৰ পূৰণফলৰ লগত ইয়াৰ লহাগৰ গহাউৰ পূৰণফলটো সমান হ'ব হয়নে সো এই ৰিলেচনটোকে আমি ইউজ কৰি গুটি কনসেপ্টটো কোৱেশ্চনটো আমি সলভ কৰিব ট্ৰাই কৰিম ঠিক আছে সো কি দিয়া আছে given ACF equals to 9 মই শর্টলি লিখিছো ACF বুলি লিখিছো তোমালোক হাউ ব্র্যাকেটত 306 আৰু 657 লিখিব পাৰিবা ঠিক আছে আমাক উলিয়াব লাগে LCM টো উলিয়াব লাগে হয়নে সো আমি জানো যে উই নো দ্যাট ঠিক আছে কি জানো এটো ৰিলেচন যেটো আমি পাইছিলো এটো লিখি দিলে হ'ল LCM into ACF equal product of the numbers হয়নে So ইয়াত সবা আমাক উলিয়াব লাগে কি LCM উলিয়াব লাগে সো LCM টো আমি লেফট হ্যান্ড সাইডে থৈ দিম বাকি যেটো ACF আছে আমি তললৈ লৈ যাম সো প্ৰডাক্ট অফ দা নাম্বাৰস বুলি কৈছো নাম্বাৰ দুটা কি আছে আমাৰ 306 and 657 হয়নে সো মাল্টিপ্লাই কৰি দিছো আমি ঠিক আছে ডিভাইডেড বাই ACF টো আমাৰ কিমান আছিল 9 হয়নে সো এটা কি কৰিম আমি ক্যান্সেল যাব নেকি চেক কৰি লওঁ তো ওপৰটো সবা প্ৰথম নম্বৰটো আছে 3 আৰু 306 তো যদি এড কৰি দিও ডিজিট খিনি কিমান হ'ব 9 হ'ব আৰু 9 9 টো ডিভিজিবল হয় হয়নে সো 9 কিমান যাব 9 3 jar 27 3 থাকি যাব 36 হ'ব 9 4 jar 36 মানে 34 আৰু 657 যদি আমি মাল্টিপ্লাই কৰি দিও তেতিয়ালে আমি ফাইনাল আনসাৰটো পাই যাম নহয় জানো সো কি হ'ব 4 7 jar 28 2 থাকিব হয়নে 4 5 jar 20 plus 2 লে 22 আকৌ 2 থাকিব 4 6 jar 24 plus 2 লে 26 হ'ব হয়নে আকৌ 3 7 jar 21 2 হ'ব আকৌ 3 5 jar 15 plus 2 লে 17 7 1 থাকিব 3 6 18 plus 1 লে 19 হ'ব হয়নে এড কৰি দিও 8 এটো 3 হ'ব এটো 13 1 কে থাকিব 10 এটো 12 হৈ যাব আৰু কেৰি 1 2 হয়নে কিমান হ'ব 2 2 3 3 8 এটো হৈ গ'ল আমাৰ ৰিকোয়াৰ্ড LCM বা লহাগু বুজি পাইছা কিবা যদি তোমালোকৰ ডাউট থাকে কমেন্ট সেকশনত জনাই দিবা ইয়াৰ ওপৰত ডিটেইল ভিডিও আৰু কিবা মই আনিবলৈ ট্ৰাই কৰিম ঠিক আছে সো ডিয়াৰ ষ্টুডেন্টস আহা আমি পিছৰ কোৱেশ্চনলৈ যাম So next question saba check whether 6 to the power n can end with the digit 0 for any natural number n মানে যিকোনো natural number n ৰ কাৰণে 6 to the power n ৰ ভ্যালুটো শেষৰ ডিজিট টো ইউনিট ডিজিট টো আমাৰ 0 হ'ব পাৰিব না নৰে আমাক চেক কৰিব কৈছে ঠিক আছে কে চাবা তোমালোকে 6 to the power n মানে n ৰ ভ্যালু মই ধৰিলোৱা এবাৰ 1 বুলি পাতি চালো দেই 6 to the power 1 যদি হয় কিমান হ'ব 6 হ'ব 6 স্কয়াৰ হলে কিমান হ'ব 36 হ'ব মানে এনেকে মানে আমাক খুদিছে কি কিবা কে n ৰ ভ্যালু যদি পাতি দিও এনেকা সাপোজ 60 বা 360 বা 3600 মুঠতে শেষৰ ডিজিট টো 0 হ'ব পাৰে না আমি চেক কৰিব কৈছে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা মই 360 টো লৈছো 360 ক আমি কি লিখিব পাৰো 36 into 10 ঠিক আছে শেষত যদি 0 আছে আমি 10 এৰ মাল্টিপ্লাই কৰি দিব পাৰো নাম্বাৰটা হয় নাই সো এতিয়া চাবা এই 10 ৰ যদি আমি প্ৰাইম ফেক্টৰাইজ কৰো তা কি হ'ব 10 টো আমি কি লিখিব পাৰো 2 into 5 বুলি লিখিব পাৰো মানে যেটো নাম্বাৰ থাকিব সেই নাম্বাৰটো যদি প্ৰাইম ফেক্টৰাইজেশনত 2 আৰু 5 দুটা নাম্বাৰ থাকে ঠিক আছে আমি চাব লাগিব তেতিয়া হলে হি যিকোনো নাম্বাৰ হ'ব তাত শেষৰ ডিজিটটো 0 হ'ব পাৰিব এতিয়া চাও এটো 6 আছে হয় নাই 6 ৰ প্ৰাইম ফেক্টৰাইজেশন কৰিলে কি হ'ব মানে মৌলিক উৎপাদকীকৰণ যদি আমি কৰো কি হ'ব কি আছে মনত প্লাসন 2 3 jar 6 নহয় জানো মানে 2 3 jar 6 2 3 গুণ 6 হয় তো ইয়াত 5 আছে মানে দুইটো বাৰু আছে ঠিক আছে আমাক মই কৈছিলো যে ইয়াত 2 থাকিব লাগিব আৰু 5 থাকিব লাগিব হয়নে তো 2 টো আছে বাৰু 5 আছে ইয়াত নাই ঠিক আছে সো ইট ইজ নট পসিবল ঠিক আছে 6 to the power n ৰ যি ভ্যালু নাপাতা কিয় তুমি শেষৰ ডিজিটটো 0 কেতিয়াও হ'ব নহয় বুজি পাইছা কিবা ডাউট থাকিলে কমেন্ট সেকশন তোমাকে জনাই দিবা ঠিক আছে সো লেটস মুভ টু দা নেক্সট কোৱেশ্চন It is about question number 6 to Molusu. Explain why 7 into 11 into 13 plus 13 and 7 into 6 into 5 into 4 into 3 into 1 plus 5 are composite number. Mane, it number amar composite number for no amar
হয় বুলি কৈছে কিন্তু কেলে হয় আমি সেইটো এক্সপ্লেইন কৰি দেখাব লাগিব ঠিক আছে সো এতিয়া চাবা কম্পোজিট নাম্বাৰ ইয়াতো আহি গ'ল প্ৰাইম নাম্বাৰ এণ্ড কম্পোজিট নাম্বাৰ হয় না ইয়াৰ ওপৰত মই ভিডিঅ' দি থৈছোঁ ঠিক আছে সো কম্পোজিট নাম্বাৰ কোনবোৰ হয় যিবোৰ সংখ্যাৰ ফ্যাক্টৰ ঠিক আছে উৎপাদক দুইতকৈ বেছি হয় ঠিক আছে দুটা থাকিলে আমাৰ কি হয় এইটো প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা হ'ব মানে এটা নাথাকিলে কি হয় 1 যেনেকৈ সেইটো নাইডাৰ প্ৰাইম নৰ কম্পোজিট ঠিক আছে বাৰু ঠিক আছে সেইটো আমি এটা কম্পোজিট নাম্বাৰ লাগিছে সো দুটাতকৈ বেছি যদি উৎপাদক থাকে তেতিয়া হৈ যাব সেইটো কম্পোজিট নাম্বাৰ সো এতিয়া চাওঁ সেইটো আমি প্ৰুফ কৰি দিলে হৈ গ'ল হ'ব তো ফাৰ্স্ট নাম্বাৰটো লৈছো 7 * 11 * 13 + 13 ঠিক আছে সো ইয়াত দুটা টাৰ্ম আছে না এইটো টাৰ্ম এটা আছে এইটো এটা টাৰ্ম আছে না দুইটা টাৰ্মৰ পৰা 13 টো আমি কমন লৈ ললে কি থাকিব ইয়াত 7 * 11 + এটো 1 থাকি যাব সো আলটিমেটলি এই 13 টো মই 1 * 13 কৰিছো ঠিক আছে আৰু এইটো মই ক্যালকুলেশন নকৰো জাস্ট x কিবা এটা টাৰ্ম থাকিব কিবা এটা মাল্টিপ্লাই কৰিলে কিবা এটা ভ্যালু পামেই হয় জানো এতিয়া চাবা তোমালোকে মই কৈছিলো যে দুটাহে ফ্যাক্টৰ থাকিব পাৰিব হয় না সো এতিয়া চাবা এইটো 1 আছে এই 13 আছে অলৰেডি দুটা হৈ গ'ল এটা মাল্টিপ্লাই কৰাৰ পিছত আমি কিবা এটা ভ্যালু পাম সেইটো 3 নম্বৰ হৈ যাব আকৌ গোটেইটা মাল্টিপ্লাই কৰাৰ পিছত আকৌ এটা নাম্বাৰ নাপাম জানো মানে সো হেতু এটা আলটিমেটলি কেটা পালো 4টা পালো মানে তাতকে বেছি হ'ব ঠিক আছে কিন্তু মুঠতে 4টা পালো তো দিস ইজ কম্পোজিট নাম্বাৰ মানে দুটাতকে বেছি হৈ গ'ল দ্যাটস ওয়াই ইট ইজ কম্পোজিট নাম্বাৰ বুজি পালানে তেনেকে পিছৰটো চাবা 7 * 6 * 5 * 4 * 3 * 2 * 1 + 5 ঠিক আছে ইয়াতো তেনেকে আমি 5 টো কমন লব পাৰো কি থাকি যাব 7 * 6 * 5 টো আহিলে অলৰেডি 4 * 3 * 2 * 1 + 1 তোমালোকে যদি ইচ্ছা কৰা এইটো ক্যালকুলেশন কৰি দিব পাৰা ঠিক আছে এই গোটেইটো মাল্টিপ্লাই কৰি +1 কৰি দিলে হৈ যাব ঠিক আছে যদি ইচ্ছা কৰা তোমালোকে কৰিব পাৰা মই কৰি দিয়া নাই তুমি কৰি লবা ঠিক আছে ইয়াতো চাবা এইটো 1 * 5 বুলি আমি লিখিব পাৰো লগতে ইয়াত যেটো আমি মাল্টিপ্লাই কৰাৰ পিছত যেটো ভ্যালু পাম আমি হেতু পাতি দিলো তো ইয়াতো আমি চালো যে ইয়াতো ফ্যাক্টৰ দুটাতকৈ বেছি আছে হয় না সো এইটো হৈ গ'ল আমাৰ কম্পোজিট নাম্বাৰ বুজি পালা সো এইখিনি ইয়াৰ এক্সপ্লেনেশন যদি তোমাক আহে এটো জাস্ট মাল্টিপ্লাই কৰি তোমালোকে লিখি দিবা হ'ব সো ডিয়াৰ স্টুডেন্টস আহা পিছৰ কোৱেশ্চনটো লৈ যাম এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোৱেশ্চনটো ডাঙৰ লাগিছে কিন্তু টান নহয় চাবা দি there is a circular path around the sports field ঠিক আছে এটা সার্কুলার পাথ আছে স্পোর্টস ফিল্ডত তোমালোকে নিশ্চয় খেলিছা ক্রিকেটে খেলা বা ফুটবলে খেলা ঠিক আছে বা ভেরিয়াস টাইপস অফ স্পোর্টস তোমালোকে খেলা তাৰ ফিল্ডত এটা সার্কুলার পাথ থাকে ঠিক আছে এই সার্কুলার পাথটো দৌৰিবৰ কাৰণে চাবা কি কৈছে সোনিয়া টেক্স 18 মিনিটস টু ড্ৰাইভ ওয়ান ৰাউন্ড এক ৰাউন্ড কৰিবলৈ সোনিয়া কিমান টাইম লাগে 18 মিনিটস লাগে while Ravi takes 12 minutes for the same মানে ৰবিয়ে সেই একেটা circle কিমান টাইমত কমপ্লিট কৰে 12 মিনিটছত কমপ্লিট কৰে suppose they both start at the same point and the same time and go in the same direction একেটা ডাইৰেকচনত সেম পইণ্টৰ পৰা ষ্টাৰ্ট কৰিছে দুইজনে আৰু সেম টাইম ঠিক আছে সেম পইণ্ট সেম টাইম আৰু সেম ডাইৰেকচন এনেকৈ গৈ আছে ঠিক আছে তো কি কৈছে after how many minutes will they meet again at the starting point মানে এনেকৈ ঘূৰি আছে ধৰিলে এইটো পইণ্টত ষ্টাৰ্ট কৰিলে এনেকৈ গৈ আছে ইউ গৈছে এনেকৈ ঠিক আছে তো মানে কিমান মিনিটৰ পিছত দুইজন এই আকৌ এই পইণ্টটোতে আমাৰ মিট কৰিব বুজি পাইছেনে সেটো আমাৰ মেইন প্ৰবলেম ঠিক আছে তো আমি কেনে কৰিম চাবা এইটো 18 আমি দিয়া আছে আৰু ইফালে কিমান দিয়া আছে 12 দিয়া আছে এই দুটা নম্বৰ আমি এলসিএম যদি উলিয়াই দিও আমাৰ ফাইনাল আনসাৰটো ওলাই যাব সো চাবা কি আছে 18 আৰু 12 দুইটাক আমি এলসিএম টো উলিয়াই লওঁ এলসিএম কেনেকৈ উলিয়াম আগৰ তোমালোকে যেনে এটা এটাকৈ কৰিছিলে তেনেকৈ কৰিব পাৰা নহলে এইটো শৰ্ট মেথডটো কৰিব পাৰিবা চাবা 18 কৰিলে 2 ৰে 9 টাইমছ হ'ব আৰু 6 কৰিলে 12 হ'ব হয়নে আকৌ 6 ত 2 ৰে যাব 9 টো নেদাই থৈ দিয়া এটো 3 হ'ব হয়নে এটা দুইটাক আমাৰ 2 ৰে নেদাই আকৌ কি হৈ যাব 3 যাব হয়নে 3 3 * 9 3 1 * 3 আৰু নকৰিলেও হৈ যাব সো ইয়াত এলসিএম কি পালো আমি এলসিএম = 2 দুটা পালো মানে 4 হৈ যাব 3 স্কয়াৰ 3 দুটা আছে 9 4 9 * 36 মানে এলসিএম টো হৈ গল 36 মানে ইয়াৰ সলিউশনটো কি হ'ব আফটাৰ কিমান মিনিট হ'ব আফটাৰ 36 minutes after 36 minutes they will meet each other ঠিক আছে বুজি পাইছা কিবা যদি ডাউট থাকে তোমাকে জনাবা ঠিক আছে আলটিমেটলি এনেকা কোৱেশ্চন কৰে এলসিএম অলমোস্ট উলিয়াব দিয়ে ঠিক আছে সো ডিয়াৰ স্টুডেন্টস ইয়াৰ পিছৰ কোৱেশ্চনটো মই লৈছো চাবা কোৱেশ্চন নম্বৰ 8 ৰ 1 পাৰ্ট 1 টো লৈছো ফাৰ্স্ট কোৱেশ্চনটো The soldiers in a regiment can be stood in some rows consisting of 15, 20 or 25 numbers of soldiers. Regiment তোমালোকে শুনিছে আৰ্মি ৰেজিমেন্ট কিছুমান থাকে ঠিক আছে তো soldiers খিনি কেনেকৈ ৰব পাৰিব হয় 15 জন থাকিব পাৰে নহয় 20 জন নহলে 25 জন থাকিব পাৰে ঠিক আছে সেইটো আমাক দিয়া আছে find the least number of soldiers in the regiment মানে
আমাৰ ইয়াৰ এলচিএমটো উলিয়াই দিলে হৈ যাব ঠিক আছে এলচিএমটো উলিয়াই চাওঁ কি হ'ব 15 আছে 20 আছে আৰু 25 2 ৰে যাব 15 ক নাযায় 15 থৈ দিয়া 20 হ'ব 10 এটো 25 ক নাযায় থৈ দিয়া আকৌ 2 ৰে কৰিলে এটো 15 এ থাকিব এটো 5 হৈ যাব এটো 25 নাযায় যেটা নাযায় আমি তেনেকৈ থৈ দিম ঠিক আছে আকৌ এটা চাবা গোটেইকেইটা নালাগে এটো 3 এ যাব 3 5 জাৰ 15 হৈ যাব 5 টো থৈ দিয়া 25 থৈ দিয়া এতিয়া গোটেইকেইটা 5 হৈ যাব হয়নে 5 1 জাৰ 5 5 1 জাৰ 5 এটো 5 হয়নে আলটিমেটলি আকৌ যদি 5 এ কৰিব ইচ্ছা কৰে তেতিয়ালে এটো এনেকৈ কৈ দিব পাৰা ঠিক আছে সো এতিয়া এলসিএম টো কি হৈ গ'ল therefore LCM equals to 2 দুটা আছে 2 স্কয়ার into 3 into 5 দুটা আছে মানে 5 স্কয়ার 2 স্কয়ার করলে 4 into 3 into 25 4 5 যা কিমান হ'ব 100 100 3 যা 300 ঠিক আছে মানে টোটাল মানে লিস্ট নাম্বার অফ সোলজার্স ইন দা রেজিমেন্ট ইজ 300 বুজি পাইছানে তো ডিয়ার স্টুডেন্টস এইটো এক্সারসাইজ কোয়েশ্চন মই ইমানটা সমাপ্ত কৰিছো কিবা যদি কোয়েশ্চন ডাউট থাকে তোমাক কমেন্ট সেকশনত জনাই দিবা সো ডিয়ার স্টুডেন্টস ইয়াৰ পিছৰ কনসেপ্টলৈ মই গৈছো ঠিক আছে সো এইটো কি আছে ৰিভিজিটিং ইৰেশনাল নাম্বাৰ মানে ক্লাস 9 ত বা আগত তোমাকে ইৰেশনাল নাম্বাৰ কি হয় হেতু পঢ়ি আহিছিলা হয় নে তো ৰেশনাল নাম্বাৰ আৰু ইৰেশনাল নাম্বাৰ কি আছে the number which can be expressed in the form of p by q where q not equals to 0 বুলি তোমালোকে পাই আহিছিলা হয় নে আৰু ইৰেশনাল নাম্বাৰ কি আছে একেটাই কনসেপ্ট অলমোস্ট যে p by q ফৰ্মত যদি আমি লিখিব নোৱাৰো হেতু হৈ গল ইৰেশনাল নাম্বাৰ ঠিক আছে সো হি ইৰেশনাল নাম্বাৰ যে কি পাইছিলা √2 পাইছিলা √3 পাইছিলা √5 পাইছিলা হয় নে এনেকাবোৰ আমাৰ কি আছিল ইৰেশনাল নাম্বাৰ আছিল সেই ইৰেশনাল নাম্বাৰখিনি কেনেকৈ ইৰেশনাল নাম্বাৰ হয় হেতু আমি প্ৰুফ কৰি আমি দেখাম বাই মেথড অফ কন্ট্ৰাডিকশন তাৰ কাৰণে এটা আমি থিওৰাম ইউজ কৰিম সেই থিওৰামটো আমি জানি থওঁ চাবা এটো থিওৰাম 1.3 বুলি তোমালোকৰ বুকত আছে চাই ল'ব পাৰিবা কি আছে let p be a prime number p যিকোনো এটা প্ৰাইম নম্বৰ হ'ব if p divides a square then p এটো দেন হ'ব দেই then p divides a ঠিক আছে যদি p ৰে a square ডিভিজিবল হয় ডিভাইড কৰিব পাৰো তেতিয়ালে p ৰে আমি a কো ডিভাইড কৰিব পাৰিম where a is any positive integer বুজি পাইছা মানে एग्जांपल মই দি দিছো চাবা সাপোজ 2 নাম্বাৰ এটা লৈছো 2 ঠিক আছে 2 ৰে আমাৰ স্কয়াৰ নাম্বাৰটা লৈ লওঁ সাপোজ 36 লৈছো 6 ৰ স্কয়াৰ নহয় জানো মানে 6 স্কয়াৰ হয় 36 তো সো 2 ৰে 36 ৰ ডিভিজিবল হয় হয় নহয় হয় 18 টাইমছ যদি 2 ৰে 36 ৰ ডিভিজিবল হয় 2 ৰে 6 ৰ ডিভিজিবল হ'ব বুজি পাইছা নে আলটিমেট কেছটো হেতুই বৰ টান নহয় এই বস্তুটো সো এই স্টেটমেন্টটো আমি পিছত ইউজ কৰিম প্ৰুফ কৰাৰ ক্ষেত্ৰত ঠিক আছে সো ইয়াত ফাৰ্স্ট কোৱেশ্চনটো মই লৈছো প্ৰুফ দ্যাট √2 ইজ ইৰেশনাল ঠিক আছে √2 আমি ইৰেশনাল বুলি জানো কিন্তু এটো প্ৰুফ কৰি আমি দেখাব লাগিব ইয়াৰ কাৰণে আমি কি কৰিম বাই মেথড অফ কন্ট্ৰাডিকশন মানে বিৰোধভাৱে ধৰি আমি এক কৰিম যে প্ৰথমতে আমি ৰেশনাল বুলি ধৰি লম তাৰপিছত দেখাম যে নহয় আমি যেটো ধৰিলো হেতু ভুল হ'ল সো দ্যাট ইজ ইৰেশনাল ইন্টাৰেষ্টিং হয় বস্তু চাবা ঠিক আছে সো তাৰ কাৰণে আমি কি কৰিম let √2 be rational ঠিক আছে √2 আমি কি কইলো ৰেশনাল বুলি আমি লৈ ললো বুজি পালা যদি ৰেশনাল এটা নাম্বাৰ যদি ৰেশনাল নাম্বাৰ হয় তেতিয়ালে কি কৈছো আমি p by q ফৰ্মত লিখিব পাৰিম হয় না সো কি কৰিম আমি √2 p by q ইয়াত এটা বস্তু আমি লিখিব লাগিব where p and q are integers and কি বুলি কব পাৰো p and q are co-prime সহমৌলিক ও ইয়াত এটা বস্তু লিখিবই আমি কি and q not equals to 0 এটো লাগিবই মোস্ট ইম্পৰ্টেন্ট মানে সো ইয়াত চাবা নতুন কনসেপ্ট পালা co-prime বা সহমৌলিক ঠিক আছে এটো কি হয় চাবা যিকোনো দুটা নাম্বাৰ যদি ACF উলিয়াই লও ঠিক আছে ACF যিকোনো দুটা নাম্বাৰ যদি উলিয়াই লও আৰু ইকুৱেলছ যদি 1 পাও মানে 1 ৰ বাহিৰে বেলেগ যদি একোই কমন নাথাকে তেতিয়ালে হেতু কি হৈ যাব co-prime সো এটা আমি কি কৰিম এটো আমি ক্ৰস মাল্টিপ্লাই কৰি দিম এটো √2 q equals to p হয়নে সো both side স্কয়ার কৰি দিও এটো কি হ'ব 2 q square equals to p square হ'ব তো অলপ আগতে মই কৈছিলো এটা চাবা 2 লগত আমি কিবা এটা নাম্বাৰ আমি মাল্টিপ্লাই কৰিলে কি পালো p square পালো মানে 2 লগত আমি কিবা এটা নাম্বাৰ দ্যাট মিন্স 2 ৰে আমি p square ডিভাইড কৰিব পাৰিম মানে আমি কি কৰো 2 divides p square then কি লিখিব পাৰো 2 divides p বুঝলে যে 2 এ যদি p ক আমি ডিভাইড কৰিব পাৰো তাৰ মানে 2 লগত আমি কিবা এটা নাম্বাৰ মাল্টিপ্লাই কৰিলে p পাম হয় না সো আমি কি লিখিব পাৰো p = 2 into something c বুলি লৈছো for some integer c ঠিক আছে কিছুমান c মানে হেতু ইন্টিজাৰ হ'ব ঠিক আছে সো এই যে পালো আমি p = twice হেতু এটো ইকুৱেচন নম্বৰ 1 বুলি লিখো ইয়াত আমি পাতি দিম ঠিক আছে সো আমি 1 ত পাতি দিলে কি হ'ব 2 q square is equals to p square so 2c whole square হৈ যাব
equal it imply this would 2 square equals to 2q square equals to এটা করলে 4c square হয়ে যাবে না সো 2 2 যদি ক্যান্সেল করি কি হবে q square equals to 2c square হবে ইয়াত চাবা আগৰটো নিচিনাকে ইয়াত মই কিবা এটা ইকুৱেশ্যন দি থৈ আহো কি হ'ব এটো আমাৰ এটো দি দিও 2 ঠিক আছে আৰু এটো 3 বুলি দি দিও ওকে ইয়াতো আগৰটো নিচিনাকে চাবা এই 2 ৰ লগত কিবা এটা নাম্বাৰ মাল্টিপ্লাই কৰিলে q স্কয়াৰ পাইছো তাৰ মিনিংটো হৈ গল 2 ৰে আমি q স্কয়াৰক ডিভাইড কৰিব পাৰিম হয়নে সো আমি কি কৰিব পাৰো hence কি লিখিব পাৰো 2 divides q square then কি লিখিব পাৰো 2 divides q ঠিক আছে 2 ৰে যদি q আমি ডিভাইড কৰিব পাৰো তেতিয়া আমি কি লিখিব পাৰো q equals to 2 into something k লিখি দিছো for some k এটো ইন্টিজাৰস হ'ব ঠিক আছে সো এইটো নম্বৰ দিলো 4 হ'ব এতিয়া চাবা আগৰ একটা প্ৰবলেম চালো এইটো ইকুৱেশ্যন 2 p equals to twice c পালো আৰু ইকুৱেশ্যন 4 ত আমি কি পালো q equals to twice k পালো তো অলপ আগতে আমি কি কৈছিলো এইটো স্টেটমেন্টটো চাই লবা তোমালোকে p and q are co-prime মানে p আৰু q 1 ৰ বাহিৰে বেলেগ একো কমন থাকিব নালাগিব হয়নে সো ইয়াৰ পৰা আমি কি গম পালো যে কিবা এটা এক্সট্ৰা কমন পালো দ্যাট মিন্স দিস ইজ নট co-prime p and q are not co-prime ঠিক আছে সো আমি হেতুকে লিখি দিও ঠিক আছে সো we can see that কি দেখা পালো আমি দেখা পালো যে both p and q have a common number 2 and both have a common number 2 which contradicts our assumption that কি assumption লৈছিলো that p and q are co-prime ঠিক আছে p and q আমি co-prime বুলি লৈছিলো এটো assumption ভুল this happens এটো কিয় হল happens only because of our wrong assumption মই কৈছিলো মানে wrong assumption মানে ভুল কে আমি যে লৈছিলো p and q are co-prime বুলি হেইটোই হৈ গল আমাৰ ভুল কনসেপ্ট আৰু হেতু কিয় লৈছিলো p by q তো আমি ৰেশনাল নাম্বাৰ বুলি লৈছিলো মানে √2 তো আমি ৰেশনাল নাম্বাৰ লৈছিলো মানে সো এটো ভুল therefore √2 is irrational ঠিক আছে √2 এটা irrational নাম্বাৰ বুজি পালা গুটি কনসেপ্টৰ এটা কাম কৰিবা যদি বুজি নোপোৱা পজ কৰি আকৌ প্ৰথমবাৰ চাই লবা তেতিয়া বুজি পাবা ঠিক আছে সো ইয়াৰ আৰু এটা কোৱেশ্চন এনেকুৱা টাইপত লৈ লও ঠিক আছে এটা চাবা কি দিছো মই that 5 plus 2√7 is irrational ঠিক আছে ইয়াত √7 টো আমি irrational নম্বৰ বুলি জানো কিন্তু আমাক কি কৈছে 5 plus 2√7 টো irrational বুলি আমি প্ৰুভ কৰিব লাগে ঠিক আছে এটো কেনে কৰিম এই আগৰ নিচিনাকে let 5 plus 2√7 be rational ইয়াকো আমি প্ৰথমতে rational number বুলি আমি ধৰি লম এগেইন rational number যদি হয় ইয়াক আমি কি লিখিব পাৰো 5 plus 2√7 equals to p by q ফৰ্মত লিখিব পাৰো where q not equals to 0 and কি আছে p and q are integers মানে সো এতিয়া চাবা এই যেটো irrational পাৰ্ট থাকে এটা আমি ইফালে থৈ দিম 2√7 ইফালে p by q minus 5 ইফালে plus 5 আছে ইফালে minus 5 হ'ব সো এক যদি আমি এলসিএম লৈ লও কি হ'ব q এটো p minus 5 q হৈ যাব হয়নে ইফালে আকৌ একল √7 টো অকল বেয়া কৰি দিম irrational ঠিক আছে সো ইফালে 2 যেটো আছিল মাল্টিপ্লাই হেটো 2 টো ইফালে ডিভাইড হৈ গৈছে যাব মানে p minus 5q by twice q হৈ গল হয়নে এতিয়া চাবা এই p ই পাৰ্টটো আমি লেফট হ্যান্ড সাইডটোত pq আৰু 5 এই গুটেখিনি বা 2 এই গুটেখিনি আমাৰ কি হয় ইন্টিজাৰস হয় আৰু ইন্টিজাৰস তো আমি যদি এনেকে ডিভাইডাৰ লিখি দিও হেতু কি হৈ যায় ৰেশনাল নাম্বাৰ হৈ যায় হয়নে সো আমি কি লিখিব পাৰো we can say that বুলি লিখিলে হ'ব we can say that এইটো কি আছে p minus 5q divided by twice q is rational হয়নে এই গুটেখিনি ইন্টিজার হয় যদি তার ফ্র্যাকশন তো কোথায় আমাৰ ৰেশনাল নাম্বাৰ হ'বই হয়নে is rational therefore এই যেটো আমাৰ এই পাৰ্টটো আছে √7 is also rational মানে নহয় irrational হয় না নহয় আমি জানো যে √7 টো সদায় irrational নাম্বাৰ সো এটো এগেইন আমাৰ ভুল হৈ গল মানে বাট
কি আছিলে বাট উই নো আমি জানো যে ঠিক আছে আমি জানো যে কি জানো √7 ইজ ইৰেচনেল মানে √7 ইজ ইৰেচনেল সো ইটো কি হ'ল দিস হ্যাপেন্স কি কন্ডিশনটো লিখিলে হ'ল দিস happens only because of our wrong assumption ঠিক আছে wrong assumption ঠিক আছে wrong assumption কাৰণে মই এইটো হ'ল therefore আমি কি লিখিব পাৰো এই গোটেই নাম্বাৰটো কি আছিল 5 + 2√7 is irrational বুজি পালা এই কোৱেশ্চনখিনি বহুত ইজি কোৱেশ্চন হয় এই কোৱেশ্চনটো যদি আহে এটা 2 মাৰ্কস মানৰ কাৰণে আহিব পাৰে আগৰ যেটো কোৱেশ্চন আছিল এটো কোৱেশ্চন এটো আমাৰ 3 মাৰ্কসৰ কাৰণে আহিব পাৰে ঠিক আছে সো ডিয়াৰ ষ্টুডেন্টস আজি ভিডিও আমি ইমানতে সমাপ্ত কৰিছো ইয়াৰ পিছৰ কনসেপ্টনি নেক্সট ভিডিও দিবলৈ ট্ৰাই কৰিম সো ষ্টে টিউন হেভ এ নাইস ডে